হেল্ল' গাইছ, আমি সজনদা আৰু মই দাদা এজাৰ বিয়া আছিলে বেলতলাত। আমি আহিছোঁ বিয়াত আহি পিনে আমি কোনো ধৰণৰ বম বা কোনো আমি দেৱালী পটকা কিবা কোনো ধৰণৰ আমি একো কৰা নাই। আমি জুবিন দাৰ কাৰণে পূৰা ইমান ধুনীয়া বিয়া এখনত, কিন্তু আমি কোনোৱে এটাও মানে বম বা কিবা এনেকুৱা কোনো ধৰণৰ একো নাই। আমি গোটেইকেইটা মিলি পিনে যেনিবা আমি শ্ৰদ্ধা কৰিছোঁ যে বিয়াখন হৈ আছে এটা জেগাত, কি ৰয়েল প্লেচত, ৰয়েল প্লেচ বৰবাৰী। আমি তাতে আহিছোঁ, আহি কিনে বিয়া চিয়া খাই পিনে যাম আৰু এতিয়া প্ৰতিবাদে। কিন্তু বম চম একো নাই। দেৱালীতো আমি বম চম নুফুটাওঁ। কোনোবা কিবা ক'লে ফুটা বুলি ক'লে, নুফুটা বুলি ক'লে আমি নুফুটাওঁ। জুবিন দাৰ কাৰণে আমি সদায় আছোঁ আৰু থাকিম। সেইটো কোনোবা ভাল পায় বেয়া পায় আমি নাজানো, হয় নাই দাদা? আমি সদায় মানে দাদাৰ কাৰণে আছোঁ। আজিও থাকিম, কালিও থাকিম, সদায় থাকিম। আমি চেষ্টা কৰিম, আমি সদায় থাকিম। সেইটো কাৰণে আমি এটা মানে ভাল পোৱা, আমি সদায় সদায় এটা মানে এটা ফিক্স থাকে না। মানুহ এটা ভাল পোৱাৰ পিছত বেয়া পাম কেনেকৈ? সেই মানুহ বেয়া পাব নোৱাৰে না। আমি বেলেগ মানুহ, আমি বুলি নহয়, অসমৰ প্ৰত্যেকটো বহুত মানুহ আছে যে যি জুবিন দাক যোনে মানে বহুত মানুহ লাখ লাখ কোটি কোটি মানুহে ভাল পায়। কেতিয়াও লগ পোৱা নাই, কেতিয়াও দেখা নাই, তথাপি ভাল পায় মানে দিছে মানে। তাৰ কাৰণে মানে বহুত এনেকুৱা ডাঙৰ ডাঙৰ ঘটনা হৈ আছে। বাৰু ঠিক আছে, আমি বেছি কথা নাপাতোঁ বাৰু।